নমস্কাৰ বন্ধুসকল, কুলনাথ দাস ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান গৰমত এয়া ঠাণ্ডা ঠাইত গছৰ তলত জিৰণি ল'বলৈ আহিলোঁ। এই গছৰ তলত এই নদীৰ কাষত সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশত মই আছোঁ। গতিকে মই ভাবিলোঁ যে আপোনালোকক এই যি সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো মই অকণমান দেখুৱাওঁ। সেয়েহে চাওকচোন, এইটো পৰিৱেশ, সেউজীয়া পৰিৱেশ। এই পৰিৱেশত কিছু থাকি আৰাম লাগিছে, যিহেতু ইতিমধ্যে গৰম দিন আহিল। এই গৰম দিনত যথেষ্ট গৰম হৈছে, ৰ'দ দিছে। কিছুদিনৰ আগত মানে বৰষুণ হ'ল, বৰষুণৰ পাছততো আপোনাৰ ৰ'দ হ'লে জানেই ৰ'দ কেনেকুৱা চোকা হয়। এই চোকা ৰ'দৰ পৰা মানুহ শান্তি নোপোৱা হ'ল, উত্তাপ বেছি হৈছে। সেই উত্তাপ বেছি হোৱাৰ বাবে যথেষ্ট কষ্ট হৈছে মানুহৰ, জীৱকুলৰ যথেষ্ট কষ্ট হৈছে। সেয়েহে বাঁহ তলে, গছ তলে, নদীৰ কাষত আশ্ৰয় ল'বলগীয়া হৈছে। এই বৰ্তমান প্ৰকৃতিৰ যি তাৰতম্য, সেই তাৰতম্য ভাবিছোঁ যে বিনা কাৰণে যধে মধে গছ গছনি কাটি তহিলং কৰাৰ বাবেই এনে অৱস্থা হৈছে যেন ধাৰণা হয়। সেয়েহে আমি ভাবিছোঁ প্ৰত্যেকে আমি গছ গছনি ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰিব লাগিব। যদিহে পৃথিৱী সেউজীয়া নহয়, কিন্তু জীৱকুলৰ নিষ্ঠা নহ'ব বুলি মই ভাবিছোঁ। যোৱাকালি যিটো গৰম, আজি কি তাতকৈ কম নহয়, আজিও যথেষ্ট গৰম হৈছে। সেয়েহে ৰাইজক জনাইছোঁ আমি কেনেকৈনো পৃথিৱীখন সেউজীয়া কৰোঁ, তাৰে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰত্যেকে যদি একোজোপাকৈ গছ ৰোপণ কৰে, তেতিয়া যথেষ্ট পৃথিৱীখন সেউজীয়া হোৱাত সহায় হ'ব। এতিয়া চাওক, এই পৰিস্থিতিত কিন্তু বতাহ আহি আছে, জানে আপোনালোকে নদীৰ কাষত কিছু বতাহ বলে। সেয়েহে নদীৰ যি ঠাণ্ডা বতাহ, এই ঠাণ্ডা বতাহ লৈছোঁ। এতিয়া নদীখন ইফালৰ পৰা বৈ আহিছে। পৰিৱেশটো বিশেষকৈ সেউজীয়া পৰিৱেশ ভাল লাগে বাবে আজি সেউজীয়াকৈ অকণমান দেখাইছোঁ। অন্যান্য বহু ভিডিঅ' দিছোঁ, যিমানেই যি ভিডিঅ' নিদিওঁ লাগিলে কেতিয়াওতো লাইক কমেণ্ট বা ভিউজটো নাহেই। তথাপিও এটা চেনেল আছে যেতিয়া চেনেলটোতো চলিব লাগিব, মাজে সময়ে এটা দুটা ভিডিঅ' দিওঁ। মই 2022 চনৰ জুলাই মাহতে এই ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ, আৰু 2022 চনৰ অক্টোবৰ মাহতে মোৰ চেনেলটো ইউটিউবে আপোনাৰ অনুমোদন দিছিল। আজিও কিন্তু মই মোৰ চেনেলটোত $100 কৰিব পৰা নাই। ৰাইজে যিহেতু আমাৰ ভিডিঅ'সমূহ চাই ভাল নাপায়, পচন্দ নকৰে, আমি ৰাইজে বিচৰা ধৰণৰ বিষয়বস্তু বাছনি কৰি ৰাইজৰ আগত উপস্থাপন কৰিব পৰা নাই। সেয়েহে ৰাইজে ভিডিঅ'সমূহ চাবলৈ ইচ্ছা নকৰে, সেইকাৰণেতো ভিউজ নাই। গতিকেলৈ ভাবিছোঁ সঘনাই ভিডিঅ' দিব পৰা নাই যদিও মাজে সময়ে দুই এক ভিডিঅ' দি আছোঁ। আজি এইটো সুবিধা পাই আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু আপোনালোকে ভিডিঅ'সমূহ চাব বুলি আশা ৰাখিছোঁ। কাৰণ এইটোতো সেউজীয়া পৰিৱেশটো বেয়া লগা নাই, সুন্দৰ লাগিছে। নদীৰ সিপাৰ চাওক, সিপাৰটো চাওক, সেউজীয়া হৈ আছে, সুন্দৰ সেউজীয়া হৈ আছে, ভাল লাগিছে। এই সেউজীয়া পৰিৱেশত থাকিলে সঁচাই মনটো ভাল লাগে। এইজোপা গছ চাওক, একদম সুন্দৰ ছাঁ দি আছে, একদম ডাল আছে, পাত আছে। এই গছজোপা ৰ'দে সূৰ্য পোহৰে ভেদ কৰিব পৰা নাই। ঠাইডোখৰ চাওক, তলটো সুন্দৰ হৈ আছে, আপোনাৰ ছাঁ পৰি আছে। ছাঁতে আমি জিৰণি লৈছোঁ। গৰম দিনত গছ তলত নাথাকিলে উপায় নাই, গছ তলত নদীৰ কাষত থাকি অতিকে ভাল লাগে। এয়া চাওক, নদীৰ কাষত গছৰ তলত
একদম হাৱা বলি আছে, সুন্দৰ হাৱা বলি আছে। এই হাৱালৈহে অকণমান তৎ পাইছোঁ, নহ'লে কিছু সময় আগত উশাহ নিশাহ বন্ধ হোৱা যেন লাগিছিলে। গতিকেলৈ যদি এই গছজোপা নাথাকিলেহেঁতেন বা যদি এই গছ গছনিখিনি নাথাকিলেহেঁতেন, এই ঠাইডোখৰত মানুহে জিৰণি ল'বলৈ নাহিলেহেঁতেন। আগবেলা এইডোখৰ ঠাইত যথেষ্ট মানুহৰ সমাগম হৈছিল, যিহেতু আগবেলা ৰ'দটো বহুত চোকা আছিল। সেই সময়ত যথেষ্ট গাড়ী মটৰ মানুহ আহি এই ঠাইডোখৰত মানে ছাঁ লোৱা আমি দেখিছিলোঁ। এতিয়া অৱশেষত আহি আমিও এই ঠাইডোখৰলৈ আহিলোঁ, আহি ইয়াতে গছৰ ছাঁ লৈছোঁ, নদীৰ কাষত ঠাণ্ডা হাৱা লৈছোঁ। গতিকেলৈ আপোনালোকে যদি আহে এই ঠাইডোখৰত অকণমান শীতল বতাহ ল'ব পাৰিব। ঠাইডোখৰ পিছে দূৰ দূৰণি মানুহ আহিব নোৱাৰে, আমাৰ ঢকুৱাখানাৰ লোকেল মানুহ আহিব পাৰিব। ওচৰতে আমাৰ ঠাইডোখৰ এই চৰলা পথাৰৰ ওচৰতে আছে। আহিব আপোনালোক যদি শীতল বতাহ ল'বলৈ মন আছে। কি প্ৰত্যেক দিনাই শীতল বতাহ আহে মই নাজানো সেইটো, কিন্তু আজি এই মুহূৰ্তত কিছু বতাহ আহি আছে। সেয়েহে মই কৈছোঁ আপোনালোকে আহিব। বৰ গৰম হ'লে যদি কেনেবাকৈ বতাহ পায় থাকি কিন্তু বহুত ভাল লাগে। বহুত সুন্দৰ পৰিচ্ছন্ন সেউজীয়া পৰিৱেশ, মন মুকলি হৈ যাব এনেকুৱা ঠাইত থাকিলে। দুখ সুখ মনলৈ নাহে, সমস্ত ভাগৰ দূৰ হ'ব। ইমান সুন্দৰ পৰিচ্ছন্ন সুন্দৰ ঠাই, প্ৰকৃতিক কি বিনন্দীয় ৰূপ চাই লওক। গছ লতা বনে ভৰা এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ, ঠাণ্ডা হাৱা লৈ আছোঁ। আপোনালোকক এই সমস্ত পৰিৱেশটো মই দেখুৱালোঁ আৰু বেছি নকওঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।